আজি আমি এক্সাৰসাইজ 1.3 বাস্তৱ অংকীয়া কুৱেশ্যন নম্বৰ 2 আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 2 আছে দেখুৱা যে 3 + 2 √5 অপৰিমেয়। এটা আমি আগৰ ভিডিঅ'ত আমি অলৰেডি √5 √2 মানে মৌলিক অংকীয়াবোৰ আমি কেনেদৰে অপৰিমেয় কৰা হৈছিল দেখুৱা হৈছিল। ঠিক একে ধৰণে আমি 3 টো হৈছে আমাৰ পৰিমেয় অংকীয়া আৰু 2 × √5 টো হৈছে আমাৰ অপৰিমেয়। আগৰ ভিডিঅ'ত মই দিয়া আছিল পৰিমেয় আৰু অপৰিমেয়ৰ যোগফল বা সমষ্টি বা বিয়োগফল আমাৰ সদায় অপৰিমেয় হয় বা গুণফল বা ভাগফলটো আমাৰ কি হয় অপৰিমেয় বুলি মই অলৰেডি দেখুৱা আছিলে ধাৰণা দিছিলোঁ। এতিয়া আমাৰ এনে ধৰণৰ প্ৰশ্নত কেনেদৰে সমাধান কৰিম আমি কেনেদৰে প্ৰমাণ কৰিম কন্ট্ৰাডিকশ্যন মেথড মানে ইয়াৰ বিৰুদ্ধে আমি যাম। ইয়াৰ কন্ট্ৰাডিকশ্যন বা বিৰুদ্ধে মেথডটো হৈছে আমাৰ পদ্ধতিটো হৈছে এটা অপৰিমেয়তে আমি পৰিমেয় হিচাপে ধৰি পিনি আমি কৰিম আলোচনা কৰিম। এতিয়া চাওঁ প্ৰমাণটো আমি কি এটা কন্ট্ৰাডিকশ্যন মেথড মানে বিৰুদ্ধভাৱে আমি ধৰো 3 + 2 √5 কি হয় আমাৰ পৰিমেয় আৰু পৰিমেয় বুলি ক'লে আমাৰ কি আছিল p/q আকাৰত প্ৰকাশ কৰাটো। এতিয়া আমি a/b টো আমি ইয়াৰ চিম্পলটো লৈ কৰিম। তেনেহ'লে 3 + 2 √5 = a/b a আৰু b দুটা অসমৌলিক। তাৰপিছত কি কৰিম আমি এইখিনি প্ৰশ্নত আমি কি কৰিম আমি কিবাটো পৰিমেয়টো অপৰিমেয় বুলি দুটাটো আমি ছেপাৰেট কৰিম। ইয়াত পৰিমেয়টো আমাৰ কোনটো 3 + 2 a/b টো আমাৰ পৰিমেয় হিচাপে আছে আৰু আমি জানো √5 মানে মৌলিক অংকীয়াবোৰ আমাৰ ৰুট থাকিলে কি হয় অপৰিমেয় অংকীয়া হয়। তেনেহ'লে এইটোকে আমি চিংগল কৰি ল'ম কেলকুলেশ্যন কৰি 2 √5 a - b 3 প্লাছ টেফলে নিলে মাইনাছ হয়। এতিয়া আমি লসাগু ল'ম a - 3b 2 √5 আকৌ আমাৰ এমটো হৈছে আমাৰ পৰিমেয় আৰু অপৰিমেয়টো ভাগ কৰিব লাগে 2 টেফলে ডিভাইড হ'ব 2b হ'ল। কিন্তু তোমালোকে কি কৈছিল আমাৰ ইৰেচনেল বা ৰেচনেল মানে পৰিমেয় আৰু অপৰিমেয় আমি সমান হয় বুলি জানো কেতিয়াও সমান নহয়। কিন্তু আমাৰ ইয়াত কি ওলাইছে আমি সমান কৈছোঁ। সমান আমাৰ কি লৈছে আমি সিদ্ধান্ততে আমি ভুলকে লৈছোঁ। এইকাৰণে ইয়াত লিখিবা a - 3b/2 কি আমাৰ পৰিমেয় আৰু এইয়ে √5 টো আমাৰ কি আছিল পৰিমেয় হৈছে হয় না √5 টো আমাৰ পৰিমেয় হৈছে কিন্তু আমাৰ √5 টো কি হয় অপৰিমেয় কিন্তু √5 টো আমাৰ অপৰিমেয় বুলিয়ে জানো। এইটো মনত ৰাখিবা আমাৰ ওলাইছে আমি কি ইৰেচনেল মানে অপৰিমেয় আৰু ৰেচনেলটো ইকুৱেল বুলি লৈ আছোঁ কিন্তু আমাৰ কেতিয়াও ইকুৱেল নহয়। ইকুৱেল হোৱাৰ কাৰণটো হৈছে আমি এইটো সিদ্ধান্ততে ভুলকে লৈছোঁ। এইকাৰণে আমাৰ এইটো ইয়াত আমি লিখি দিব লাগে a - 3/2 পৰিমেয় আৰু যিয়ে সেয়ে আমাৰ √5 টো আমাৰ পৰিমেয় হৈছে কিন্তু এইটো √5 আমাৰ কি হয় অপৰিমেয়। লিখিবা এই সত্যতাৰ বিৰোধ কৰে এই বিৰোধ ফলৰ কাৰণ হ'ল যে আমাৰ দাহ্য কিটো আমাৰ দাহ্য 3 + 2 √5 তো আমাৰ পৰিমেয় হোৱাৰ কাৰণে আমাৰ এইটো সিদ্ধান্তটো ভুলকৈ ওলাইছে। গতিকে আমি
পালো যে 3 + 2 √5 অপৰিমেয়। এনেদৰে এটা পৰিমেয় আৰু অপৰিমেয় যোগ বিয়োগ বা পূৰণ গুণফল কৰিলে এনেদৰে আমি কৰিব লাগে। আগতে আমি অকল অপৰিমেয়টো দেখুৱাতে কেনেকৈ কৰিছিলোঁ তুলনা কৰি চাবা। এটা আমাৰ the next question to চাওঁ 3 নম্বৰটো দেখুৱা যে তলৰ অংকীয়াবোৰ অপৰিমেয়। প্ৰথম 1 নম্বৰটো আছে 1/√2, 2 নম্বৰটো আছে 7√5, 3 নম্বৰটো আছে 6 + √2। এতিয়া আমি প্ৰথম 1 নম্বৰটো কৰিম 1/√2। একেটাই মাত্ৰাত আমি এইটো হৈছে আমাৰ আমি জানো যে পৰিমেয় আৰু অপৰিমেয়ৰ ভাগফল সদায় আমাৰ অপৰিমেয় হয়। এটা বিৰুদ্ধভাৱে আমি কন্ট্ৰাডিক্টৰ মেথডটো ব্যৱহাৰ কৰিম। এই ধৰো 1/√2 কি আমাৰ পৰিমেয় আৰু পৰিমেয় হোৱাৰ লগে লগে আমি কি কৰিম 1/√2 = a/b। a আৰু b দুটা অহমৌলিক। আমি এটা আমাৰ ইয়াৰ এমটো কি আছিল আমাৰ পৰিমেয় আৰু অপৰিমেয় ইকুৱেল কৰাটো। তেনেহ'লে কি হ'ব আমি উল্টা কৰিলে √2 = a/b। ইয়াত আমি কি পালো √2 = b/a হ'ল। তেনেহ'লে আমাৰ কি b/a টো আমাৰ কি হয় আমাৰ ইৰেচনেল আৰু ৰেচনেল আমি ইকুৱেল পাইছোঁ। কিন্তু আমি জানো যে ইৰেচনেল আৰু ৰেচনেল অপৰিমেয় আৰু পৰিমেয় কেতিয়াও ইকুৱেল নহয়। এতিয়া b/a পৰিমেয় √2 কি পৰিমেয় কিন্তু কি হয় √2 আমাৰ কি হয় অপৰিমেয়। আমি √2 অপৰিমেয় পাইছোঁ। এতিয়া আমি লিখি দিম এই সত্যতাৰ বিৰোধ কৰে। এই বিৰুদ্ধে ফলৰ কাৰণ হ'ল যে আমাৰ দাহ্য 1/√2 আমাৰ পৰিমেয় লোৱাৰ কাৰণে আমাৰ এইটো ভুলকৈ ওলাইছে। গতিকে আমি পালো যে 1/√2 আমাৰ কি হ'ল অপৰিমেয়। এনেদৰে আমি লিখি দিব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰটো। 2 নম্বৰটো কি আছে 7√5। একে আগৰ নিচিনা বিৰুদ্ধভাৱে আমি ধৰো 7√5 কি হয় আমাৰ পৰিমেয়। পৰিমেয় হোৱাৰ লগে লগে আমি পৰিমেয় মানে কি p/q আকাৰত আমি চিম্পল a/b লৈছোঁ। a আৰু b দুটা অহমৌলিক মানে যাৰ কমন ফেক্টৰ 1 হয়। এতিয়া আমাৰ কি এম আছিলে আমাৰ ৰেচনেল আৰু ইৰেচনেলটো ভাগ কৰা। ইয়াত √5 = কি হ'ব a/7b। তেনেহ'লে a/7b কি হয় আমাৰ পৰিমেয়। ইয়াত তোমাক এটা লাইন লিখিব পাৰা a/b/7 কেইটা আমাৰ কি অখণ্ড। a/b/7 আমাৰ অখণ্ড অংকীয়া এইবোৰ লিখিলে হয় বাৰু পৰিমেয় আৰু √5 কি পৰিমেয় কিন্তু √5টা আমাৰ অপৰিমেয় আছে। এই সত্যতাৰ বিৰোধ কৰে। গতিকে আমি কি পালো গতিকে আমি সিদ্ধান্তত পালো যে 7
√5 আমাৰ কি অপৰিমেয় এতিয়া নেক্সট আমাৰ 3 নম্বৰ আছে 6 প্লাস √2 একে আমি একে ধৰণে কৰিম বিৰুদ্ধ বাদে আমি ধৰো কন্ট্ৰাডিক্টন মেথডটোত 6 প্লাস √2 আমাৰ কি পৰিমেয় এনেলা 6 প্লাস √2 ইকুৱেল টু আমাৰ a by b a আৰু b দুটা অসমৌলিক হয় তেনেলা আমাৰ সজাই লওঁ আমি এটো √2 ইকুৱেল টু a by b minus 6 প্লাস এলফালে নিলে মাইনাস আকৌ b ইকুৱেল টু হয় √2 ইকুৱেল টু a minus 6b তেনেলা আমাৰ a b 6 অখণ্ড অংকীয়া হয় এইবোৰ এটা a minus 6b b কি হয় আমাৰ পৰিমেয় আৰু এই √2 আমাৰ কি হয় পৰিমেয় কিন্তু ইয়ে √2 আমাৰ কি হয় অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে গতিকে 6 প্লাস √2 কি হয় অপৰিমেয় এনেকৈ লিখিলে হ'ল এটো আমাৰ এনসার ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম মানে 1.4 এক্সাৰসাইজটো আলোচনা কৰিম